আমাৰ অসমত 39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বেসিক্যালি মহিলাসকলক এন্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে এটা কথা কৈছিলে যে আত্মসহায়ক গোটত থকা মহিলাসকলক লাখপতি বনাব লাগে আৰু অসমত আমি এই কনসেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলো আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছো যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি প্ৰথমতে 2 লাখ আছিল 3 লাখ আছিল এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকা লৈকে লৈ যাব পাৰিছে যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছো কিন্তু এই প্ৰচেষ্টাত আৰু অধিক ক্ষিপ্ৰ যদি আমি কৰিব লাগে তেতিয়ালে এটা কথা ৰাজ্য চৰকাৰে অনুভৱ কৰিছে যে আত্মসহায়ক গ্ৰুপ হিচাপে তেখেতসকলে বেংকৰ পৰা লোন লোৱা লোন ঘূৰাই দিয়া ব্যৱসায় কৰা এই যেটো গ্ৰুপটোৰ সাংগঠনিক শক্তি তাৰ লগত ব্যক্তিগত এটা স্পৃহা বা ব্যক্তিগত এটা ইনিচিয়েটিভ জড়িত হৈ থাকিব লাগে কেতিয়াবা এটা গ্ৰুপত 10 গৰাকী মহিলা থাকে 5 গৰাকী এক্টিভ 5 গৰাকী অলপ কম এক্টিভ কিন্তু আমি যদি 10 গৰাকীকে ব্যক্তিগত পৰ্যায়টো যদি আমি সহায় কৰো তেলে গ্ৰুপ আৰু ইন্ডিভিজুৱেল দুইটাই একেলগে কাম কৰিলে if the group activity and the individual activity both go hands in hand তেতিয়া the process of becoming লাখপতি will be expedited এই কামটো আৰু অধিক ক্ষিপ্ৰ হ'ব সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছো এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰো ফাৰ্স্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেস প্ল্যান বনাব কোনোবাই মৌমাখিৰ বিজনেস প্ল্যান বনাব কোনোবাই এটা কণীৰ ব্যৱসায় গাহৰি ব্যৱসায় ক্ষুদ্ৰ দোকান যি হক তেওঁলোকে এটা বিজনেস প্ল্যান বনাব বা গ্ৰুপটোৱে যেটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়া ভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে যে আমি সৰকাৰৰ পৰা ইমান টকা পাম 10 গৰাকীৰ পইচা যদি এক জায়গাত আমি ৰাখি দিও তেতিয়া আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব আৰু গ্ৰুপ নকৰো ইন্ডিভিজুৱেল কৰিম গ্ৰুপৰ কামটো কৰি থাকিম লগত ব্যক্তিগতও কৰিম এই বিজনেস প্ল্যানটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিলআপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকা কৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম পৰিয়াল আমি দুটা কওঁ এই ক্ষেত্ৰত আমি 3টা কৈছো যদি কাৰোবাৰ 4টা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত ওবিসি হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক
আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছো বাকি OBC এণ্ড জেনাৰেল কাষ্ট 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লম যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অংগনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব সৰক আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লোৱাই দিম আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব তাহলে টোটাল 25,000 প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ